আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ প্ৰসংগ লখিমপুৰ খেলমাটি আৰক্ষী থানাৰ আসামীৰ মৃত্যু প্ৰত্যাহাৰ কৰা হ'ল খেলমাটি আৰক্ষী চকীৰ 3 আৰক্ষীৰ নিলম্বন টুইটাৰ যোগে এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে প্ৰত্যাহাৰ এএসআই দীপাংকৰ সাংমাই আৰু 3 গৰাকী কনিষ্টেবলৰ নিলম্বন এই বিষয় সন্দৰ্ভত জনাই যাম বিশেষ প্ৰসংগ লখিমপুৰ খেলমাটি আৰক্ষী থানাত আসামীৰ মৃত্যু প্ৰত্যাহাৰ কৰা হ'ল খেলমাটি আৰক্ষী চকীৰ 3 আৰক্ষীৰ নিলম্বন এক্স যোগে এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে প্ৰত্যাহাৰ এএসআই দীপাংকৰ সাংমাই আৰু 3 গৰাকী কনিষ্টেবলৰ নিলম্বন আৰছফ আলীৰ মৰণোত্তৰ প্ৰতিবেদনৰ পাছতে প্ৰত্যাহাৰ কৰা হৈছে নিলম্বন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰছফ আলীৰ ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে লখিমপুৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আনহাতে হিংসাত্মক ঘটনাৰ লগত জড়িত থকা এজনক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ আৰু আমি যেহেতু জনাইছো যে বুধবাৰৰ দিনটো লখিমপুৰক এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণ আছিল এগৰাকী আসামী আৰক্ষী চকীতে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অৰ্থাৎ লখিমপুৰ খেলমাটি আৰক্ষী থানাত এগৰাকী নিখাৰ ভাগত এগৰাকী আসামী মৃত্যু হোৱা খবৰে ইতিমধ্যে সমগ্ৰ লখিমপুৰতে চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিল আৰু এটা মোবাইলক কেন্দ্ৰ কৰি লখিমপুৰ আৰু খেলমাটি আৰক্ষী চকীয়ে সেই আসামী অৰ্থাৎ আৰছফ আলীক মাতি আনিছিল লখিমপুৰ খেলমাটি আৰক্ষী চকীলৈ আৰু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছিল কিন্তু আৰক্ষী থানাৰ ভিতৰতে তেওঁ অসুস্থ অনুভৱ কৰিছিল আৰু অসুস্থ অনুভৱ কৰাৰ লগে লগে তেওঁ থানাতে বাগৰি পৰি মৃত্যুক সাৱটিছিল আৰু তাৰ সেই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ লখিমপুৰত তথা লখিমপুৰ খেলমাটি আৰক্ষী থানাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ঘটনাক কেন্দ্ৰ কৰিয়ে লখিমপুৰ আৰক্ষী খেলমাটি আৰক্ষী চকী ঘেৰাও কৰি স্থানীয় ৰাইজে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে নিলম্বন কৰা হৈছিল সেই থানাখনৰ অৰ্থাৎ লখিমপুৰ খেলমাটি আৰক্ষী থানাৰ যিগৰাকী এএসআই অৰ্থাৎ আছিলে দীপাংকৰ সাংমাই সেই দীপাংকৰ সাংমাই তৎকালীনভাৱে নিলম্বন কৰা হৈছিল আৰু তেখেতৰ লগতে দুগৰাকীকৈ ক্ষমা কৰিব 3 গৰাকীকৈ কনিষ্টেবলকো ইতিমধ্যে নিলম্বন কৰা হৈছিল বুলি ইতিমধ্যে পূৰ্বতে তথ্য সদৰি কৰিছিল আৰু এই কথা সদৰি কৰিছিল নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নিজে স্পষ্টভাৱে এই কথা সদৰি কৰা দেখিবলৈ পোৱা গৈছিল বুধবাৰৰ দিনটোতে এএসআই দীপাংকৰ সাংমাই আৰু 3 গৰাকী কনিষ্টেবলক এই ঘটনাৰ সন্দৰ্ভত নিলম্বন কৰা হৈছিল আৰু তাৰ পিছতে সেই আসামী অৰ্থাৎ আৰছফ আলীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত এই ঘটনাৰ এতিয়া নতুন মূৰ সৃষ্টি হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি যিহেতু আৰছফ আলীৰ মৰণোত্তৰ প্ৰতিবেদনৰ পাছতে এতিয়া এই 3 গৰাকী অৰ্থাৎ এএসআই দীপাংকৰ সাংমাই আৰু 3 গৰাকী যি কনিষ্টেবল আছিল সেই কনিষ্টেবল কেইগৰাকী নিলম্বন ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে বুলি নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে অৰ্থাৎ এক্স হেণ্ডেলৰ জৰিয়তে নিজে এই কথাই পুনৰবাৰ স্পষ্টভাৱে উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আৰু মৰণোত্তৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰছফ আলী অৰ্থাৎ কোনো ধৰণৰ আৰক্ষী তেওঁৰ মৃত্যুৰ সন্দৰ্ভত জড়িত নহয় বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে স্বাভাৱিকভাৱে তেওঁৰ মৃত্যু হৈছে বুলি ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সেই আসামী আৰছফ আলীৰ মৃত্যু হৈছিল বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে লখিমপুৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি অৰ্থাৎ সমগ্ৰ লখিমপুৰ জিলাতে বুধবাৰৰ দিনটো এক হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ যি সেই উক্ত থানাখন আছে খেলমাটি আৰক্ষী থানা সেই খেলমাটি আৰক্ষী থানা স্থানীয় ৰাইজে ঘেৰাও কৰি এক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীসকলৰ বিৰুদ্ধে আৰু সেই কথা আগত ৰাখিয়ে ইতিমধ্যে খেলমাটি আৰক্ষী চকীত যিগৰাকী এএসআই আছে দীপাংকৰ সাংমাই সেই দীপাংকৰ সাংমাই ইতিমধ্যে নিলম্বন কৰা হৈছিল আৰু দীপাংকৰ সাংমাইৰ উপৰিও 3 গৰাকীকৈ কনিষ্টেবলকো এই ঘটনাৰ সন্দৰ্ভত নিলম্বন কৰা হৈছিল আৰু তাৰ পিছতে এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল আৰু তদন্ত অন্তৰালত ইতিমধ্যে স্পষ্ট ছবি বৰ্তমান সময়ত ফাদিল হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু আৰছফ আলী যিগৰাকী আসামৰ মৃত্যু হৈছিল থানাৰ চৌহদতে আৰছফ আলী সেই আৰছফ আলীৰ যি মৃতদেহ আছে সেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল আৰু মৰণোত্তৰ প্ৰতিবেদনৰ পাছতে এতিয়া এই ঘটনাই নতুন মূৰ সৃষ্টি কৰা দেখিবলৈ নতুন মূৰ লোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিলে আৰছফ আলীৰ হৃদৰোগত আক্ৰান্ত হৈ থানাৰ চৌহদতে মৃত্যু সাৱটিছিলে বুলি ইতিমধ্যে মৰণোত্তৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মৰণোত্তৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে এতিয়া যি দীপাংকৰ সাংমাইৰ সহিতে যি 3 গৰাকী কনিষ্টেবলক নিলম্বন কৰা হৈছিল সেই 3 গৰাকী কনিষ্টেবল সহ এএসআই দীপাংকৰ সাংমাইৰ যি নিলম্বন পত্ৰ আছে সেই নিলম্বন পত্ৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে
বুলি স্পষ্টভাৱে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আনহাতে এই হিংসাত্মক ঘটনাৰ লগত জড়িত থকা এজনক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ অৰ্থাৎ যেটো বুধবাৰৰ দিনটো এক হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ ৰাজপথত বিশেষকৈ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীৰ চৌহদটোত এক হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই ঘটনাক কেন্দ্ৰ কৰি আছামীজনৰ মৃত্যু সন্দৰ্ভত কেন্দ্ৰ কৰি তেওঁলোকৰ পৰিয়ালবৰ্গ তথা স্থানীয় যিসকল লোক আছে স্থানীয় লোকসকলে থানা ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছিলে আৰু এই হিংসাত্মক ঘটনাৰ লগত জড়িত থকা এজনক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ যে প্ৰত্যাহাৰ কৰা হৈছে ইতিমধ্যে খেলমাটি আৰক্ষী চকী 3গৰাকী আৰক্ষী নিলম্বন 3গৰাকী আৰক্ষী নিলম্বন ইতিমধ্যে প্ৰত্যাহাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই কথা স্পষ্টভাৱে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে কিছু সময় পূৰ্বে উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আৰু যিহেতু আৰছাফ আলী যিগৰাকী আছামৰ মৃত্যু হৈছে খেলমাটি আৰক্ষী চকীৰ ভিতৰতে আৰছাফ আলী সেই আৰছাফ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল আৰু মৰণোত্তৰ পৰীক্ষাতে স্পষ্টভাৱে উল্লেখ আছিল যে আৰছাফ আলীৰ মৃত্যু স্বাভাৱিকভাৱে হৈছিলে অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হৈ আৰছাফ আলীৰ মৃত্যু খাবতিব লগা হৈছিলে যাৰ পিছতে এতিয়া এই 3গৰাকী অৰ্থাৎ এএছআই দীপাংকৰ চাংমাইৰ সৈতে যি 3গৰাকী কনিষ্টবল আছে সেই কেইগৰাকী আৰক্ষীক ইতিমধ্যে নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে বুলি স্পষ্টভাৱে টুইটাৰ হেণ্ডেলৰ জৰিয়তে উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে